শিক্ষাৰ্থীসকল আজি মই তোমালোকক অনুশীলনী 4ৰ কেইটামান অংক কৰি দিবলৈ লৈছোঁ। এতিয়া অনুশীলনী 4ৰ 1 নম্বৰ প্ৰশ্নটো আছে কাষত দিয়া ৰেখাডালৰ নাম কিমান বিভিন্ন ধৰণে ব্ৰেকেটৰ ভিতৰত দিয়া আছে 6 ধৰণে লিখিব পাৰি, লিখি দেখুৱা। প্ৰতিবাৰতে দুটা আখৰ ব্যৱহাৰ কৰিবা। মানে ৰেখাডালক এই এডাল ৰেখা দিয়া আছে আৰু ৰেখাডালৰ ওপৰত ABC তিনিটা বিন্দু দিয়া আছে। এতিয়া এই বিন্দু তিনিটাৰে ৰেখাখণ্ডডালক কিমান বিভিন্ন ধৰণে অৰ্থাৎ 6 ধৰণে লিখি দিছে, ইয়াৰ ভিতৰত নামকৰণ কৰিব পাৰি সেইটো আমাক সুধিছে আৰু কৈছে যে এবাৰত দুটা আখৰহে ব্যৱহাৰ কৰিব পাৰিবা। এতিয়া মই সৰল ৰেখাৰ বিষয়ে কওঁতেই তোমালোকক কৈছিলোঁ যে মাত্ৰ নামকৰণৰ সুবিধাৰ বাবেহে ৰেখাডালত দুটা বিন্দু দি নামকৰণ কৰা হয়। গতিকে ইয়াত আমি AB বুলিও ক'ব পাৰোঁ এই সৰল ৰেখাডালক, বা ওলোটাকৈ BA বুলি ক'ব পাৰোঁ। ঠিক একেদৰে BC নাইবা CD বুলি ক'ব পাৰোঁ, বা আমি Bটো নলৈ AC বা CA বুলি ক'ব পাৰোঁ। গতিকে আমি কি কৰিব পাৰিম, এই ৰেখাডালক আমি কি কৰিম, কিমান বিভিন্ন ধৰণে 6 ধৰণে অৰ্থাৎ AB, মই অকল উত্তৰটো লিখি দিছোঁ, বা AB BA বুলি ক'ব পাৰোঁ। মানে এইফালৰ পৰা নামকৰণ কৰি AB ক'ব যেনেকৈ পাৰোঁ, এইফালৰ পৰা BA ক'ব পাৰোঁ। তাৰপিছত যদি মই BC কওঁ, BC, তাৰপিছত BC নকৈ CB ক'ব পাৰোঁ। তাৰপিছত B বিন্দুটো নলৈ A আৰু C ল'লে AC বা CA বুলি আমি লিখিব পাৰোঁ। এই 6 ধৰণে আমি কি কৰিব পাৰোঁ, এই সৰল ৰেখাডালক নামকৰণ কৰিব পাৰোঁ। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো আছিল, এই চিত্ৰটো দিয়া আছে 2 নম্বৰ প্ৰশ্নটোত আমাক কি সুধিছে, 2 নম্বৰ প্ৰশ্নটোত আছে কাষৰ চিত্ৰটোৰ পৰা এইটো সুধিছে 4টা বিন্দুৰ নাম লিখা। 4টা বিন্দু A B C D হ'ব। গতিকে A B C আৰু D হ'ব এইটোৰ উত্তৰ। কাষৰ চিত্ৰটোৰ পৰা 4টা বিন্দুৰ নাম লিখিব দিছিলে, আমি লিখিলোঁ A B C D। তাৰপিছত B প্ৰশ্নটো আছে 5ডাল ৰেখাখণ্ডৰ নাম লিখা। 5ডাল ৰেখাখণ্ডৰ নাম লিখিব দিছে। আমি ইয়াত যিকোনো দুটা বিন্দু লৈ লিখিব পাৰোঁ। মানে ধৰা মই যদি AB বুলি লিখোঁ, Aৰ পৰা B লৈ এইখিনি এডাল ৰেখাখণ্ড, Bৰ পৰা C লৈ এডাল ৰেখাখণ্ড, Cৰ পৰা D লৈ এডাল ৰেখাখণ্ড, BC CD এনেকৈ দুটা দুটা বিন্দু ল'লোঁ। মানে ক্ৰমিক বিন্দু কেইটা লৈছোঁ, Aৰ পিছত B আছিল, গতিকে AB লৈছোঁ, BC লৈছোঁ, CD লৈছোঁ। তাৰপিছত মই Bটো ড্ৰপ কৰি কি কৰিব পাৰোঁ, Bটো বাদ দিলোঁ, D মই লিখিব পাৰোঁ AC। ইয়াত Cটো বাদ দি মই BD বুলি লিখিব পাৰোঁ। তাৰপিছত এই দুয়োটা বাদ দি ADও লিখিব পাৰোঁ। কিন্তু আমাক ইয়াত কেইডাল লিখিব দিছে, 5ডাল। গতিকে 5ডাল হৈয়ে গ'ল, গতিকে মই আৰু লিখা নাই। গতিকে মই কি লিখিলোঁ, AB, যিকোনো দুটা বিন্দু লৈ লিখিলে হ'ল, AB BC CD এনেকৈ লিখিলোঁ। তাৰপিছত Bটো ড্ৰপ কৰি AC লিখিছোঁ, Cটো ড্ৰপ কৰি BD লিখিছোঁ। তোমালোকে এনেকৈ নিলিখি ADও লিখিব পাৰিবা। তাৰপিছত 3 নম্বৰ অৰ্থাৎ C প্ৰশ্নটো আছিল 4ডাল ৰশ্মিৰ নাম লিখা। 4ডাল ৰশ্মিৰ নাম লিখিব দিছে। Cটো এই চিত্ৰটোৰ পৰা 4ডাল ৰশ্মিৰ নাম লিখিব দিছে। গতিকে আমি কি লিখিম, A B বুলি লিখিব পাৰোঁ। মই তোমালোকক নামকৰণ কৰোঁতে কৈছিলোঁৱেই যে ৰশ্মিৰ নাম লিখিলে কি হ'ব, এটা আদিবিন্দু হ'ব। যদি মই Aত আৰম্ভ কৰোঁ তেতিয়া এনেকুৱা হ'ব, Aত আৰম্ভ কৰিলোঁ, এইডালৰ পৰা আমিতো এটা বিন্দু আৰম্ভণি বিন্দু ল'বই লাগিব, কাৰণ কাষৰ চিত্ৰটোৰ পৰা বুলি কৈছে নহয়। কাষৰ চিত্ৰটোৰ পৰা 4ডাল ৰশ্মিৰ নাম লিখা। গতিকে আমি এটা বিন্দু A যদি লওঁ,
এ ল'লোঁ, লৈ পেলাই এইফালে বাঢ়ি যাব। আমি বি বিন্দুটো ইয়াত এইটো বিন্দু থকা বুলি ধৰিব পাৰোঁ। মই ইতিমধ্যে তোমালোকক কৈছোঁৱেই যে নামকৰণৰ সুবিধাৰ বাবেহে আমি বিন্দুখিনি এনেকৈ ধৰি লওঁ। গতিকে এডাল ৰশ্মি হ'ব পাৰে এ বি। ঠিক একেদৰে মই যদি বিত আৰম্ভ কৰিলে বি এডাল ৰশ্মি হ'ব পাৰে। তাৰমানে এনেকুৱা হ'ব পাৰে, ধৰা বিত মই আৰম্ভ কৰিছোঁ, ইয়াত ডি বিন্দুটো আছে, এইফালেতো অসীমলৈ যাব, গতিকে বি ডি হ'ব পাৰে, একেদৰে বি চি হ'ব পাৰে, তাৰপিছত এ চি হ'ব পাৰে, তাৰপিছত বি ডি হ'ব পাৰে। এইদৰে আমি কি কৰিলোঁ, ৰশ্মি 4ডাল লিখিব দিছিল, বি ডিটো নিলিখিলেও হ'ব। বি ডি আকৌ এ ডিও লিখিব পাৰা, তোমালোকে এ ডি লিখিব পাৰা, বা এইফালৰ পৰা যদি আৰম্ভ কৰা এনেকৈ ডি এ, চি এ, বি এ এনেকৈও লিখিব পাৰিবা। এতিয়া যিহেতু 4ডাল লিখিব দিছে, মই ইয়াত 4ডাল লিখি দিলোঁ। তাৰপিছত নেক্সট প্ৰশ্নটো আছিলে ডি, এডাল ৰেখাৰ নাম লিখা। এডাল ৰেখাৰ নাম লিখা, ইয়াত যিকোনো এডাল ৰেখা এ ডি বুলিও লিখিব পাৰা, গতিকে এ ডি লিখিব পাৰা। এ ডি লিখিবা, নাইবা কি কৰিব পাৰা, এ চি লিখিব পাৰিবা, বি চি লিখিব পাৰিবা, এনেকৈ তোমালোকৰ ইচ্ছামতে ডিটো লিখিব পাৰিবা। গতিকে আমি 2 নম্বৰ প্ৰশ্নটো ইতিমধ্যে কৰিলোঁ। 2ৰ ডিটো তোমালোকৰ ইচ্ছামতে তোমালোকে যি লিখা লিখিব পাৰিবা। মই ইয়াত এ বি বুলি লিখি দিছোঁ। তাৰপিছত 3 নম্বৰত আমাক কি কৰা আছে, 3ডাল ৰেখা দিয়া আছে। মই চিত্ৰটো আঁকি লৈছোঁ প্ৰথমতে 3 নম্বৰ প্ৰশ্নটোৰ বাবে। আমাক কি দিয়া আছে, 3ডাল ৰেখা দিয়া আছে এনেকৈ। এইডাল এডাল ৰেখা, তাৰপিছত এনেকৈ এডাল ৰেখা দিয়া আছে, এইডাল এডাল ৰেখা, আৰু আন এডাল এনেকৈ ৰেখা দিয়া আছে। এই 3ডাল ৰেখা আমাক দিয়া আছে চিত্ৰটোত। দি পেলাই নামকৰণ কৰা আছে এ, তাৰপিছত এই বিন্দুটো আছে বি, এইটো বিন্দু এফ, আৰু এই ৰেখাডাল লিখা আছে L1, এইটো জি, এই বিন্দুটো কটাকটি কৰা বিন্দুটো ই দিয়া আছে, তাৰপিছত এই কটাকটি কৰা বিন্দুটো ডি বুলি দিয়া আছে। ইয়াক এই ৰেখাডালক L3 লিখা আছে, তাৰপিছত এইটো বিন্দু চি দিয়া আছে, আৰু এই ৰেখাডালক L2 লিখা আছে। তাৰমানে চিত্ৰটোত আমাক L1 এডাল ৰেখা দিয়া আছে, L1 মানে এই এফ জি ৰেখাডালক L1এৰে নামাকৰণ কৰিছে। তাৰপিছত L2ত দিয়া আছে এই ৰেখাডাল ই ডি বুলি যদি আমি কওঁ, এই ৰেখাডালক L2ৰে নামাকৰণ কৰা আছে, আৰু L3ৰে নামাকৰণ কৰা আছে যদি মই এ ডি বুলি কওঁ বা এ বি বুলি কওঁ, এই ৰেখাডালক কি কৰা আছে, L3 বুলি নামকৰণ কৰা আছে। এতিয়া আমাক সুধিছে কাষৰ চিত্ৰটোৰ পৰা উত্তৰ লিখা। এ, চি বিন্দুটো থকা ৰেখাডালৰ নাম লিখা। চি বিন্দুটো কোনডাল ৰেখাত আছে, L3ত আছে, গতিকে আমি লিখিম L3। তাৰপিছত বিটো আছে, L2 আৰু L3 ৰেখা দুডালৰ ছেদবিন্দুটো কি, ছেদবিন্দু মানে কটাকটি কৰা বিন্দু। L2 আৰু L3, এইডাল L2 ৰেখা, এইডাল L3 ৰেখা, এই ৰেখা দুডালে কটাকটি কৰা বিন্দুটো হ'ব ডি। তাৰপিছত চিত সুধিছে এ বি ই বিন্দু তিনিটা একেৰেখীয় হয়নে। এ বি ই একেৰেখীয় বিন্দু মানে এইডাল সৰল ৰেখা, এ
বি চি ডি এই বিন্দুবোৰ যদি এই ৰেখাডালত থাকে অৰ্থাৎ এডাল ৰেখাৰ ওপৰত থকা বিন্দুবোৰক একেৰেখীয় বিন্দু বুলি কোৱা হয় বা দুটা বা ততোধিক বিন্দুৰ মাজেদি যদি এডাল সৰল ৰেখা আঁকিব পাৰি তেতিয়াহ'লে সেই বিন্দুকেইটাক একেৰেখীয় বিন্দু বুলি কোৱা হয়। অৰ্থাৎ অতি চমুকৈ এডাল ৰেখাৰ ওপৰত অৰ্থাৎ সৰল ৰেখাৰ ওপৰত থকা বিন্দুবোৰক একেৰেখীয় বিন্দু বোলে। এতিয়া আমাক সুধিছে এ বি ই এ বি এই দুটা এডাল ৰেখাত আছে কিন্তু ই বিন্দুটো নাই। এই তিনিওটা বিন্দু এডাল ৰেখাত নাই। এ আৰু বিটো আছিলে বা বি আৰু ই এডাল ৰেখাত আছে কিন্তু এ বি ই এই তিনিওটা একেডাল ৰেখাত নাই, গতিকে একেৰেখীয় নহয়। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো দিছে বি বিন্দুটো থকা ৰেখা দুডালৰ নাম লিখা। এই বি বিন্দুটো কোন দুডাল ৰেখাৰ কটাকটি কৰা বিন্দু? L1 আৰু L3। L1 এইডাল ৰেখা, L3 এইডাল ৰেখা। এই ৰেখা দুডালে বি বিন্দুক কটাকটি কৰিছে। তাৰমানে বি বিন্দুটো দুয়োডাল ৰেখাতে থাকিব। গতিকে আমাক সুধিছে বি বিন্দুটো থকা ৰেখা দুডালৰ নাম লিখা। বি বিন্দুটো থকা ৰেখা দুডাল এডাল L1 এডাল L3। তাৰপিছত ইটো সুধিছে ডি আৰু ইৰ মাজেৰে যোৱা ৰেখাডালৰ নাম লিখা। ডি আৰু ই এইটো ডি বিন্দু আৰু এইটো ই বিন্দু। এই বিন্দু দুটাৰ মাজেদি যোৱা ৰেখাডাল হ'ব L2। গতিকে তোমালোকে এইদৰে অংকখিনি বুজি ল'ব পাৰিবা ভিডিঅ'টো চাই পেলাই।